असम सरकार की मुख्यमंत्री महिला उद्यमिता योजना MMUA को लेकर जहां एक ओर सरकारी पक्ष बड़े बड़े दावे कर रहा है, वहीं दूसरी ओर नलबाड़ी जिले के बरखेत्री निर्वाचन क्षेत्र में इसके उलट तस्वीर सामने आई है। योजना का लाभ न मिलने से नाराज सैकड़ों महिलाओं ने सड़कों पर उतरकर सरकार के खिलाफ मोर्चा खोल दिया है और आगामी चुनावों में भाजपा का बहिष्कार करने की धमकी दी है। জাগরাত চেক বিতরণ কৰিব উদ্যমিতা আঁচনিৰ আমি মানে 10-12 মান তিনি পোৱা নাই, গতিকে আমাক কিহৰ কাৰণে আমি চেকটো পোৱা নাই, আমাকো সেই তাৰে হেৰিটো দিব লাগে। আমাৰ বিভাগজনক যেন আমাৰ গুৰুত্বৰে আমাৰ গোটটোৰে হেৰি নাই, নামেই নাই। মই ভিতৰত হেৰিও কৈছো আমি মানে ট্ৰেইনিঙো কৰিছো, চেল্ফি উঠাইছো আৰু মানে বহুত কিবা কিবি কৰাইছো, ফটো দিছো, কিবা কিবি দিছো, বহুত পইচা এনেকা মানে আমাৰ হানি হৈছে। গতিকে সেইটো পইচা আমি উঠাই ল'ব লাগে। আৰু আমাৰ মানে যিটো কৈছো আমি চেয়াৰবিলাকক কৈছো, চেয়াৰবিলাকে কৈছে কি অফিচাৰ ছাৰবিলাকে দিয়া নাই, আমি কি কৰিম, আমি দিছো নহয় তোমালোকৰ নাম, সেনেকা কৈছে। এতিয়া আমি ক'ত যাম, আমি কেনে কাক ধৰি মানে কোনে এনেকে বস্তুটো আমাক মানে উঠাই দিব। আমিওতো বিষয় মানে আমি হাজিৰা কৰা মানুহ, মানে আমাৰ 12-13 মান তিৰি আছে, আমাৰ মানে এটাও হেৰি কৰা নাই, বিতৰণ কৰা নাই। এইটো দ্বাৰা আমি কিহৰ কাৰণে সেইটোৱেতো মানে চেয়াৰবিলাকক সুধিছো কিহৰ কাৰণে, কৈছে আমি নাজানো, ছাৰবিলাকক সুধো। আমিতো কোন ছাৰক সুধিব যাম, কাক ধৰি মানে কোনে আমাক তাৰমানে এই সুবিধাটো দিব, আমাক মানে কোনো সুবিধাই নাদায়, আমাক মানে মানুহবোৰ গুৰুত্বই দিয়া নাই। গাঁওখনৰ নাম ভূটাৰকুছি, গোটৰ নাম আমাৰ মিজান, বৰক্ষেত্ৰী সমষ্টিত। চেক বিতৰণ কৰিব, আমাক মানে নামাইটো পাব লাগে। আমি চেক কিছু পোৱা নাই, আমি কিমান কষ্ট কৰিছো, চাওঁ ক'ত যাব লাগে, ৰাতি 12টাত যাব লাগে, 12টাত চলি যোৱা ঘনে ভগনে থৈ যাওঁ, মই হেৰি মানে হাজবেণ্ডক কিমান গালি সপনে খাওঁ, মানে 10টাৰ হেৰিত যাওঁ আৰু মানে আমাক মানে সেইটো মানে আমাক হেৰি কোনো বিৰতি নাই, কোনে দিব আমাক চাৰ হেৰি, কাক ধৰি মানে কোনে আমাক আমাক সেইটো সুবিধা লাগে, আমাক মানে পইচা আমি পাব লাগে। আমি আজি গেছে ফটেজ কাৰিকৰটো ফটেজ লগত দি কিমান আমি পইচা এনেকে হানি গৈছো, 20 টকাতে 10 টকা আমি হাজিৰা কৰা মানুহ। নাপালে খালি চেকবিলাক কোনো পাব নালাগে, চব মানে কেঞ্চেল কৰিব। আৰু যদি পাই যদি আমি বাকী 12 পাব লাগে। খালি জাগৰাত মামা আহিব আর কারণে তার চেক বিতরণ কৰিব, তার কারণে আমি আন্দোলন কৰিব আহিছো। কারণ কি কারণে আমি গোটৰ পইচা পাই নাই, 10,000টো নাপাৰ কারণে নামেই নাই। আমার মহিলা বহুকেইজনী আছে, আমার 12 জনী আছে। আমার গোটটোৰ নাম মমতা আত্মা গোট, 1000 বেশি আছে, নাই পোৱা। কারণ কি নাপার কারণ কি তাৰমানে নাম কাটিছো তো, আমার নাপালে আমি কেনেকে নাপা, পইচাটো পাবা লাগে। রাজনীতিটো ষড়যন্ত্র কৰিছে তাৰমানে। তাৰমানে কি ৰাজনীতি মানে কি কয় বোলে তোমালোকেতো কংগ্ৰেছত ভোট দিছা, বিজেপিত ভোট দিয়া নাই, সেইটো কাৰণে কি কৰিছে আমাক। ঠিকে কৰিছিল। আমি ফটো উঠি আমি সেই বাইদেউহঁতৰ লগত বোলে CRP-হঁতৰ লগত ফোনো আমি ফটো দিলে চেল্ফি মাৰা গেছি, মাতিছো। আমাক নামো আছিল, আমাৰ গোটটোৰ 9টা আছিল, বাকী আমাৰ এজনৰ নাছিল। বাকী এতিয়া আমাৰ 4জনৰ আছে, 5জনৰ আছে, বাকী 7জনেৰে নাই, 12 জনৰ এনেকুৱাকে। আৰু আমি হেৰি অৰুণোদয় পাইছিলো আগতে, সেইটো না কৈছে এতিয়া আমাৰতো আমাক কাক দিব, আমি হল বিধৱা মাইকীলা কথা। মামা এতিয়া আমাক দিব লাগে প্ৰত্যেককে, সেইটো আহ্বান জনাম মামাক আমি। মামাক ভোট নিদিলো, মামা কেনেকে জলা হয়, ভোট দিয়াৰ কাৰণে হৈছে যোৱা। প্রত্যেকে দিছিল ভোট আমি বিজেপি ভোট নিদিলো, বিজেপি মানুহখিনি কেনেকে জলা হয়, দিয়াৰ উদ্দেশ্য